নমস্কাৰ। আজি আমাৰ বিটি এডিট পিটিচিত বিটিআৰত বিজেপি আৰু বিপিএফ দুয়োখন পাৰ্টি মিলাই আৰু আমাৰ বিপিএফ দলক এনডিএত সামিল হৈ পেলাই আমাৰ বিজেপি দলক দুখনকৈ ইএম দিয়াৰ কথা দি আৰু এখনকৈ ডেপুটি স্পিকাৰ দি তো ওপৰ মহলত এলায়েন্সটো ঠিকই হ'ল। আমাৰ গ্ৰাছৰুট লেভেলত এলায়েন্সটো কিয় নকৰিলে যে ইয়াত তৃণমূল পৰ্যায়ত বিজেপিৰ বহুত কৰ্মী আছে যে কৰ্মীবিলাক নাকি ওপৰ মহললৈ গৈ মানে কণ্ট্ৰেক্টদাৰেও কাম কৰিব নোৱাৰে, কণ্ট্ৰেক্টদাৰৰ কামবিলাকো লৈ আহিব নোৱাৰে আৰু ডাঙৰ স্কিমবিলাকো নাপায়। তো এই মানুহবিলাক অকল বিচিডিচিৰ লগত থাকি ৰাজ্যৰ উন্নয়নৰ ৰাজ্যৰ স্বাৰ্থত কাম কৰিবলৈ সদায় মানে সাজু হৈ থাকে। আজি অকল বিপিএফে বিচিডিচিখন গঠন কৰিবলৈ কৈ আছে। আমাৰ বিজেপি দলক মানে এলায়েন্স হিচাপতো ল'ব লাগিছিল। বিপিএফ ইউপিপিএল বিজেপি যেনেকৈ চেয়াৰমেন ভাইচ চেয়াৰমেন আৰু বাকীবিলাক মেম্বাৰবিলাক বাকী বৰ্ডবিলাক যেনেকৈ মিলাই মানে কমিটিগুলোক বনাইছিল, আজি আমাৰ এইখন এলায়েন্সতো আমাৰ বিপিএফ আৰু বিজেপিৰ মাজত বিচিডিচি গঠনে হওক, টিচিএলচি গঠনে হওক আৰু গ্ৰাছৰুট লেভেলত যিমান মেম্বাৰবিলাকৰ কামৰ হলাকে হওক, সকলো বৰ্ডত আজি এলায়েন্স হ'ব লাগিছিল। যে অকলে কি বিপিএফ দলক বিজেপি বিচিডিচি বনাবলৈ দিয়া হ'ব, বিজেপিক কি গ্ৰাছৰুট লেভেলত এন্ট্ৰি হ'বলৈ নিদিব নেকি? আমাৰ মহোদয়সকল নেতৃসকল যে আপোনালোকে অলপ চিন্তা কৰক, গ্ৰাছৰুট লেভেলৰ বিজেপি ৱৰ্কাৰবিলাকৰ কাৰণেও। জয় আই অসম।